যে বিছনাত পৰি থাকি বহুত সময়লৈকে টোপনি নাহে, ছাতিপুতি কৰি থাকে, তেনেকুৱা দুৰ্দিন যদি আপোনালোকৰ জীৱনলৈ নামি আহে, তে আমি কি কৰিব লাগিব? খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি ক'ব। যিকোনো বস্তু কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ খাবলৈ নিদিব, কাৰণ আপুনি তৈয়াৰ কৰা বস্তুটো প্ৰদূষণযুক্ত হৈ আছে, তাক প্ৰদূষণ মুক্ত কৰিব লাগিব। কেনেকৈ? আমাৰ এতিয়া বহুতে উঠিবও নাজানে, সাৰ পালেই চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে। সেইটো অভ্যাস আছে যদি এৰিব দেই। আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতত নিয়ম মানি দিছে। গতিকে ৰন্ধন কৰোঁতে ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। আইসকলৰ কাৰোবাৰ যদি এইটো অভ্যাস নাই, আজিৰ পৰা আপোনালোকে আৰম্ভ কৰি দিব। খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি ক'ব। যিকোনো বস্তু কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ খাবলৈ নিদিব, কাৰণ আপুনি তৈয়াৰ কৰা বস্তুটো প্ৰদূষণযুক্ত হৈ আছে, তাক প্ৰদূষণ মুক্ত কৰিব লাগিব। কেনেকৈ? কৃষ্ণৰ নামৰ দ্বাৰা। হৰি নাম হুতাসন, পাপ সুখান বন, খনে কতে দহি কৰে চন। ভগৱন্তৰ নাম জুইৰ লগত তুলনা কৰিছে, যে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি নাশ হৈ যায়, আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপ নাইকিয়া কৰি দিয়ে। সেইকাৰণে আইসকলৰ ওপৰতে আমাৰ এখন ঘৰৰ উন্নতি নিৰ্ভৰ কৰিছে। ঋকবেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয় আহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে। যিখন ঘৰৰ আইসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ঘৰ দুৱাৰ সাৰি মুচি গুৰুগীত পৰিষ্কাৰ কৰি ধূপ ধূনা জ্বলাই উপাসনা কৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলোৰে চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিসকলৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত গ্ৰাম্য কথা পাতিব, পৰচৰ্চা কৰিব, টিভি চাই থাকিব, মোবাইল টিভি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে জৈশ্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। সেইখন ঘৰ গুচি বাঁহতল হ'ব। মনত ৰাখিব, আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠ কৰিব পাৰে আৰু ঘৰ গুচি মানে বাঁহতল কৰিব পাৰে। আমাৰ গুৰুজনৰ দিনত আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰিছিল। কি বুলি কৈছিল গুৰুজনৰ ওচৰত গৈ? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল অপ্ৰাতসে উঠিয়া কৰ গৃহ কৰ্মগণ, অবাহিৰে ভিতৰে কৰো গুময় হিংসন। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি পৰিষ্কাৰ কৰি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি আনো। আৰু পুৱাৰ সৌৰ শক্তি ৰাখি মই সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিসকল দম্পতীয়ে পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব, তেওঁলোকে সতি সন্তান জন্ম দিবৰ কাৰণে চিজাইন কৰাৰ প্ৰয়োজন নাই, নৰ্মেল দিব পাৰিব। যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো বিজ্ঞানত ধৰ্ম নাই এইটো অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দি থৈ গৈছিল। ৰাধিকাৰ মুখত সেই তথ্য পাই গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। 3টা কাঠিৰ এপল পানী এপল মাটি আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। আৰু সেই জানটো আজিও শান্তি জান হিচাপে পৰিচিত হৈ ৰ'ল। বানপানীৰ কবলৰ পৰা সমাজ উদ্ধাৰ হ'ল। এগৰাকী সতী নাৰীৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ পৰিৱেশটো নোৱাৰিব কিয়? এই কথা আমাক জানিব লাগিব। সেইকাৰণে কৃষ্ণই অৰ্জুনক আইসকলৰ গাত 7টা ভাল গুণ থাকিব লাগে বুলি কৈছে দেই, মনত ৰাখিব। আজি ইয়াত উপস্থিত থকা সকলৰ যদি 7টা আছে, ভাগ্যৱতী নাৰী, তেওঁ নিজেতো উদ্ধাৰ হ'বই, পৰিয়ালকো উদ্ধাৰ কৰিব। কি কি 7টা গুণ থাকিব লাগে? কীৰ্তি, চিৰি, বা কৈশ্য, নাৰী নাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ মনত ৰাখিব আইসকলে। এই 7টা গুণ যাৰ গাত থাকিব, তেওঁ পৰিয়াল পৰিচালনা কৰা, সমাজ পৰিচালনা কৰা, ঘৰ পৰিচালনা কৰাত কোনো বিজুতি আহিব নোৱাৰে, শৃংখলাবদ্ধভাৱে কৰি থাকিব। সেইখন ঘৰ আনন্দৰ ঘৰ, বৈকুণ্ঠৰ সুখৰ অধিকাৰী আলয় হৈ যাব। এতিয়া প্ৰথম গুণটো কি বুলি কৈছে? কীৰ্তি। আইসকলৰ কীৰ্তি গুণ প্ৰথম অগ্ৰাধিকাৰ দিছে। কীৰ্তি মানে যে আইসকলৰ কামবিলাক আনে দেখি প্ৰশংসা কৰাৰ দৰে সুন্দৰভাৱে কৰিব লাগিব। কেনেকৈ? নিট এণ্ড ক্লিন, ডিচিপ্লিন,
ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কোনটোৰ পিছত কোনটো কাম কৰি গ'লে ঘৰখনৰ কামবোৰ শৃংখলাবদ্ধ হ'ব সেই গুণটো আইসকলে জানিব লাগিব আৰু কামবিলাক পৰিপাটিকৈ কৰিব লাগিব আনে দেখি ভাল পোৱা হ'ব লাগিব আমাৰ কিছুমান আই আছে ঘৰটোকে সাৰিব নাজানে ওপৰে ওপৰে সাৰি আনে তলৰ পালেঙৰ কাগজ পত্ৰ তাতে পৰি থাকে পিছৰজনীয়ে গৈ যেতিয়া সাৰি আনি পেলাই সকলো উলিয়াই আনে কোনে সাৰিছিলে এইবোৰ চব দেখোন পালেঙৰ তলত থাকিলেই লাগিলে দুইজনীৰ মাজতে মনত ৰাখিব কথাটো গতিকে আমাৰ কামবিলাক নিট এণ্ড ক্লিন হ'ব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব এইটো 1 নম্বৰ গুণ কীৰ্তি শ্ৰী 2 নম্বৰ নিজেও ধুনীয়া হৈ থাকিব লাগিব ঘৰখন ধুনীয়া কৰি ৰাখিব লাগিব আৰু স্বামী স্ত্ৰী বা পৰিয়ালবৰ্গ যাতে শ্ৰীহীন হ'বলগীয়া ঠাইলৈ গৈ অখাদ্য খাই যাতে শ্ৰীহীন হ'ব লগা নহয় তাৰ আগতে আইসকলে চোকা দৃষ্টি ৰাখিব লাগে যাৰ কাৰণে ৰাধিকা সতীয়ে সেই কথা কৈছিল কি বুলি যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ মিষ্ট বাক্য কৰি তাক কৰণী বাৰণ ৰাধিকা সতীৰ সতীত্ব গুণতে এখন ঘৰ সুন্দৰকৈ চলাৰ সকলো নিয়ম অন্তৰ্নিহিত হৈ আছে মনত ৰাখিব কথাটো যিগৰাকীয়ে গুৰুজনৰ দিনত অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি দেখুৱাই থৈ গৈছে তেওঁ কৈছিল যে মোৰ স্বামী যদি কেনেবাকৈ ভুল পথে যোৱা দেখোঁ মই ভাল উপদেশৰ তেওঁক ভাল পথলৈ অনাৰ ব্যৱস্থা কৰোঁ কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া বোলে যদি কলি থকা ঠাইলৈ যায় কলি ক'ত থাকে মই অলপ আগতে আলোচনা কৰিছোঁ জৈত খেলে জোৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চ শুনা গৃহস্থৰো থাকে জৈত এই 4 স্থানত দিলোঁ বঞ্চগয়া তৈত জোৱা পাশা খেলা ঠাই মদ ভাং খোৱা ঠাইত পৰস্ত্ৰী আসক্ত হিংসা ধৰ্ম এইবিলাকলৈ যদি মোৰ স্বামী যায় মই তেওঁক তাৰ পৰা ঘূৰাই অনাৰ কাৰণে বৰ সাৱলীলভাৱে বুজাই মই তেওঁক পৰিৱৰ্তন আনো তুমি এই কথাত কিয় অগ্ৰাধিকাৰ দিয়া বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্মকৰ্ম পাই অৰ্ধখিনি মোৰ স্বামীয়ে যদি কিবা ভুল কৰে তাৰ আধা পাপ মই ভুগিব লাগিব যদি কোনোবা ভাল পুণ্য কাম কৰে ময়ো আধা তাৰ পৰা পাব লাগে যাৰ কাৰণে আমাৰ বাস্তৱত মাষ্টৰে বিয়া কৰা মানুহগৰাকীক মানুহে কি বুলি কয় মাষ্টৰণী বুলি কয় আচলতে তেওঁ মাষ্টৰণী হয় জানো নহয় মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী ডাক্তৰে বিয়া কৰিলে ডাক্তৰণী তেওঁ আচলতে ডাক্তৰণী হয় জানো নহয় কিন্তু আধা উপাধিটো পাই যায় গতিকে ভাল বেয়া কামৰ আধা আধাটো ইজনে সিজনে বহন কৰিব লাগে সেইকাৰণে ৰাধিকা সতীয়ে কৈছে মোৰ স্বামীয়ে যাতে ভুল কাম কৰি তাৰ পাপৰ অংশীদাৰ হ'ব লগা নহয় তাৰ কাৰণে তেওঁক মই ভাল পথলৈ অনা কেনেকুৱা ভুল পথত গ'লে অগ্ৰাধিকাৰ দিয়া যদি কলি থকা ঠাইলৈ বোলে মদ খোৱাত কিয় বাধা দিয়া মাদ্যতি যত তত মধ্যম মদ খালে নিচা লাগে বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে মদ খালে মানে সৎবুদ্ধি বিনাশ হয় অসৎ বুদ্ধি ফালে গতি কৰে মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায় যাতে তেওঁ সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ গৈ যাতে বিপথে যাব লগা নহয় আপোনালোকে তাৰ প্ৰতি চকু ৰাখিব লাগিব আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে যাতে মদ ভাং ড্ৰাগছ আদি মানে নিচাযুক্ত বস্তু যাতে খাব লগা নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব প্ৰধানকৈ আইসকলে মনত ৰাখিব কথা গতিকে আপোনালোকে এইবিলাকৰ পৰা যেতিয়ালৈকে ল'ৰা ছোৱালী বা সমাজখনক নিকা কৰিব নোৱাৰিব সেইখন সমাজত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব ঈৰ্ষা হিংসা কুৰ্চুট কপটৰ পৰা মুক্ত হ'ব নোৱাৰিব এই তথ্য আমাক ভাগৱতে দি আছে এতিয়া শেষৰটো হ'ল কি যে আপোনাৰ শয়ন সদাচাৰ আজি আমাৰ সমাজত বহুত মানুহ শুবও নাজানে উঠিবও নাজানে এতিয়া গৰম দিনত ফেন চলি আছে কোমল বিচনা পাৰি থৈছে আঁঠুৱা তৰি থৈছে পেট ভৰাই খাইছে প্ৰটিনযুক্ত আহাৰ খাই জপংকে পৰি বিচনাত শুই দিছে সেইটো অভ্যাস আছে যদি এৰিব দেই আমি কেনেকৈ বিচনাত শুব লাগে মাধৱদেৱে আমাক শিক্ষা দিছে কি বুলি দুঃস্বপ্ন নাশন ইটো মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন আমি মহাপুৰুষ মাধৱদেৱৰ 1000 এফাকি ঘোষা যিখন মানে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ বুলি কৈছে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত 1000 এফাকি ঘোষাৰ তত্ত্ব যদি আপুনি জীৱন্ত অৱস্থাত আহৰণ কৰিব পাৰে পৃথিৱীত এনেকুৱা দ্বিতীয় ব্যক্তি নোলাব যি আপোনাক যুক্তি তৰ্কত পৰাভূত কৰিব পাৰে ইমান মাহাত্ম্য শাস্ত্ৰ গতিকে তাৰ এটা হ'লেও ঘোষা নোগোৱাকৈ আমি শুব নালাগে কেতিয়াবা আপোনাৰ এনেকুৱা হয় পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ কিছুমান মানে প্ৰভাৱে এনেকৈ প্ৰতিক্ৰিয়া কৰে যে বিচনাত পৰি থাকি বহুত সময়লৈকে টোপনি নাহে ছাতিপুতি কৰি থাকে তেনেকুৱা দুৰ্দিন যদি আপোনালোকৰ জীৱনলৈ নামি আহে তে আমি কি কৰিব লাগিব যিমান ঘোষা মুখস্থ আছে এটাৰ পিছত এটাকৈ গাই যাওক কীৰ্তন যিমান মুখস্থ আছে বৰগীত যিমান মুখস্থ আছে দিহানাম যিমান আছে ঈশ্বৰৰ নাম এটাৰ পিছত এটাকৈ গাই যাওক অতি কম সময়ৰ ভিতৰত সাউণ্ড স্লিপ মধুৰ টোপনি আহি যাব
মনত ৰাখিব কথাটো মধুৰ টোপনি আহিব আমাৰ এতিয়া বহুতে উঠিবও নাজানে সাৰ পালে চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে সেইটো অভ্যাস আছে যদি এৰিব দেই আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতৰ নিয়ম মানি দিছে ভগৱন্ত আমাৰ প্ৰত্যেকৰ দেহত তিনিটা গুণ বিশিষ্ট মানে গুণত আমাৰ অৱস্থান কৰি আছে কেনেকৈ আছে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰ একে তিনি নাম লক্ষণ ভেদত তিনিটা গুণ নাম লৈ আছে ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ নোৱাৰে তৎসত্ত্বেও আপোনাক জীয়াই ৰাখে কোনে ব্ৰহ্ম শক্তিয়ে সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খাই হাতেৰে কৰে ভৰিৰে যায় আপোনাৰ ইন্দ্ৰিয়বিলাকক সচেতন কৰি দিয়ে কোনে পৰমাত্মাই আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথাকৰ্ম তথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে সেইকাৰণে অৰ্জুনক কৈছে সখা তোমাক কামৰহে অধিকাৰ দিছোঁ কৰ্মাণী অধিকাৰ অস্তি মা ফল কদাচন তোমাক কামৰ অধিকাৰ দিছোঁ মোৰ পৰা ফল নিবিচাৰিবা অৰ্জুনেতো প্ৰতিবাদ কৰিছে যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰাৰ মোৰ প্ৰয়োজনে বা কি কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত বল হে অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে মই নুখোজাকে দিম নুখোজাকে দিয়া বোলে প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নুখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তনদে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আসক্ত হৈ নাথাকে কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিমেই মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা বোলে কৰ্ম কি বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বেদে কি বিহিছে বোলে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি সেৱকীয়ে এইটো ঈশ্বৰৰ অৰ্থে কৰিছে তেখেতৰ ল'ৰাৰ জন্মদিনত ইমান মানুহক মাতি আনি ভাগৱত শুনাই দিলে আজি আপোনালোকে যিসকল ইয়ালৈকে আহিলে অক্ষয় পুণ্য হৈ গ'ল যিকণ সময় আপোনালোকে ভাগৱত শ্ৰৱণত দিলে যিমানে কৃষ্ণক দিয়ে সেইকে অক্ষয় ইহাক নিবাক একো জনে নপাৰে আমাৰ সকলোকে অক্ষয় পুণ্য সঞ্চয় কৰাৰ কাৰণে গৃহস্থী পৰিয়ালটোৱে আজি আমাক সহায় কৰিলে তাৰ কাৰণে তেওঁলোকৰ কি হ'ব পৰোপকাৰায় পুণ্যম তেওঁলোকৰ পুণ্য আহৰণ হ'ব এই তথ্য এই আদৰ্শৰে আমি যাতে আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সামাজিক জীৱনৰ কৰ্মবিলাকত যাতে আগবাঢ়ি যাব পাৰোঁ এই তথ্য দিছে এতিয়া এইখিনিলৈকে ভগৱন্ত কপিলে মাকক কোৱাৰ চলে আমাক কি ক'ব বিচাৰিছে ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা আমাৰ বৈদিক নিয়ম মতে 8 প্ৰকাৰ অষ্টাংগ যোগৰ দ্বাৰা ভগৱন্তক চিন্তা কৰিলে জীৱই গতি পায় যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা সমাধি কিন্তু আমাৰ গুৰুজনৰ দিনত এতিয়া সেইখিনি আমাৰ প্ৰয়োজন নাই আমি সেইখিনি বৈদিক যুগৰ নিয়মেৰে আমি ঈশ্বৰক ভজিব নালাগে আমাৰ 9বিধ ভক্তিৰ ভিতৰত যিকোনো এবিধ আচৰণ কৰিলে আমাৰ জীৱই পৰম গতি পাব পাৰে যদ্যপি ভকতি নৱ বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ শ্ৰৱণ কীৰ্তন যিটো আজি আমি কৰিছোঁ এইটো সৰ্বশ্ৰেষ্ঠ বুলি কৈছে গতিকে এই ধৰণে যেতিয়া ভগৱানক তুমি ধ্যান কৰিবা দেহাকো নেদেখা আৰু কিবা আছে কিবা নাই কিবা আসনতে বহি ৰৈলা আপোনালোকে এতিয়া ইমান সময় বহি আছে কটখনতে বহি আছে ঘৰত বাৰু ইমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে আজি কোনে বহাইছে আপোনালোক কিয় বহিছে এই কথা উপলব্ধি কৰিব লাগিব আমাৰ বেদত কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোক যিসকলে বহি আছে এটা আগ্ৰহ লৈ বহি আছে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে কাৰণে আপোনালোকে ইমান সময় বহি থাকিব পাৰিছে এইটোৱে হৈছে ভক্তিৰ প্ৰতীক ই আমাক 6টা প্ৰমোচন দিব মনত ৰাখিব দেই আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি আমি মানুহৰ জীৱন পাই এই আদৰ্শলৈকে আমি নিজেও আহিব লাগিব ল'ৰা ছোৱালীকো আনিব লাগিব সমাজখনকো আনিব লাগিব আপোনালোকে নাহিব পাৰে পূৰ্ব জন্মৰ পুণ্যৰ ফলত এই জন্মত পকা ঘৰ তল টাইলছ দিয়া ঘৰত দামী পোছাক পিন্ধি দামী আহাৰ খাই গাড়ী মটৰ ঘূৰিব পাৰিব কিন্তু এই জন্মত যদি ঈশ্বৰত ভক্তি নকৰে আপোনাৰ জীৱ অহা যোৱা কৰি থাকিব লাগিব কাৰণ পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব ভাগৱত নুশুনা জীৱ ঈশ্বৰৰ কথা নুশুনা জীৱ মুক্তি পাব নোৱাৰে এই কথা অকল ধৰ্মগ্ৰন্থতে নহয় বিজ্ঞানে স্বীকাৰ কৰিছে বিজ্ঞানে আমাৰ এই পৃথিৱীৰ উপৰিমণ্ডলত থকা বায়ুমণ্ডলক
ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰ আইনস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কোৱা হৈছে গতিকে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত মানে শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে দেই মনত ৰাখিব